ওম নমঃ শিৱায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি এক বিশেষ অক্টোবৰ মাহৰ ৰাশিফল অথবা ভাগ্যফল। অক্টোবৰ মাহত আপোনালোকৰ জীৱনত কিছু এনে ঘটনা পৰিঘটনা হ'বলৈ গৈ আছে, যাৰ দ্বাৰা আপোনাৰ ভাগ্য উজ্বলি উঠিব। চাকৰি, ব্যৱসায়, কৰ্ম, সুখ, প্ৰেমত সুখ, শিক্ষাৰ ক্ষেত্ৰত ছাকচেছফুল হ'বলৈ পাৰিবনে? সকলোবোৰ সোমাই আছে আজি এই বিশেষ ভিডিঅ'টিত। আজি এই ভিডিঅ'টোত আপোনালোকক জনাম কুম্ভ ৰাশিৰ অক্টোবৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আমি আগতীয়াকৈ মাহেকীয়া ৰাশিফল আপলোড কৰোঁ, আমাৰ ইউটিউব চেনেলটিত আপলোড কৰোঁ। তেনেহ'লে আমি জানো আহকচোন অক্টোবৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমে আমি জানি লওঁ আহকচোন লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম বিবাহৰ ক্ষেত্ৰত জানো আহকচোন। প্ৰেম বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপত বৃহস্পতিৰ দৃষ্টি বহুতেই ভাল। বৈবাহিক জীৱনৰ ক্ষেত্ৰত 15 তাৰিখৰ পাছত বহুতেই ভাল দেখা পোৱা গৈছে। বিবাহৰ কথা যদি আপোনালোকৰ মনত ভাবি আছে, তেনেহ'লে 15 তাৰিখৰ আগতেই ফিক্স কৰাটো বহুতেই ভাল হ'ব। 15 তাৰিখৰ পাছত বিবাহৰ ক্ষেত্ৰত বিশেষকৈ ছোৱালীসকলৰ মনত খেলিমেলি ভাৱ আহিব পাৰে। সেইকাৰণে 15 তাৰিখৰ আগতেই বিয়াৰ ফিক্স কৰাটো, জীৱনসংগী বিচাৰি লোৱাটো খুবেই অত্যন্ত জৰুৰী হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সঁচাই এওঁলোকৰ মনবোৰ খুবেই কোমল হয়। অলপমান সাৱধান হ'ব লাগিব। আৰু যিসকলে বিবাহিত আছে, অলপ তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিব। কিছুমান মানসিকভাৱে দুখ কষ্টই দেখা দিব পাৰে মাহটোৰ 3য় সপ্তাহৰ পাছত, সেয়েহে অলপ সাৱধান হৈ চলিব লাগিব। ডাঙৰৰ লগত তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিব, বিশেষকৈ নিজৰ ফেমিলিৰ পৰা। হঠাৎ কেতিয়াবা খঙত ইগ'বোৰ অলপ কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এইটো কোৱা নাই যে আমি আপোনাৰ ইগ' আছে। প্ৰত্যেকজন ব্যক্তিৰ মানুহৰ মাজতে ইগ' দেখা পোৱা যায়, কম বেছি পৰিমাণে। কিন্তু আমি ইগ'টো কণ্ট্ৰল কৰিব পাৰিলে আপুনি মই সকলো জেগাতে জয় মই হ'ব পাৰিম। শিক্ষাৰ ক্ষেত্ৰত জানো আহকচোন। শিক্ষাৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত আছে 7ম ঘৰত, আৰু বুধ গ্ৰহটো গৈছে 8ম ঘৰত। সেয়েহে 18 তাৰিখৰ পাছত বৃহস্পতিয়ে অলপ ডাউন হ'ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত যিসকলে শিক্ষাৰ্থী আছে, ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে ভাল দেখা পোৱাই গৈছে। বাকীৰ ক্ষেত্ৰত যিসকলে PhD কৰিছে, BA কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত কিছু অলপ দুৰ্বল এনেকুৱা মনত ধৰণৰ ভাৱ আহিব পাৰে। কিমাননো আৰু পঢ়িম, অলপ নিজৰ ফেমিলিৰ কাৰণেও ইনকাম কৰোঁ, নহয়, সেইটো এটা ভুল ডিচিশ্যন আমাৰ। সময় থাকোঁতে আমি ভালধৰণে ষ্টাডি কৰি ল'ব লাগে, কাৰণ সময়ৰ কাম সময়ত কৰাটো খুবেই অত্যন্ত জৰুৰী আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। যেতিয়া এজন ব্যক্তিৰ হাতত পইচা লৰা হয় বা যিকোনো ব্যৱসায় কৰি থাকি পঢ়াত ইমান এটা মনোযোগ নাহে, পইচাটো একবাৰ লাৰিলে পইচাৰ প্ৰতি লোভ দেখা পোৱা যায়। মই নিজে ভুক্তভোগী হয়। মই সৰুৰ পৰা বিজনেছ কৰি পঢ়ি দুটাই একেলগে চলাবলৈ অসুবিধা হৈছিলে, তাৰ বাবে আপোনালোকক জনাইছোঁ প্ৰেক্টিকেলি। সেয়েহে আগলৈ ভালধৰণে পঢ়া শুনা কৰি লওক। তাৰ পাছত কামেই কাম, গোটেই জীৱনটো কাম কৰিব লাগিব, ফেমিলি চলাব লাগিব। সেইকাৰণে আগতে এডুকেশ্যনটো ভালধৰণে ক্লিয়াৰ কৰি লওক, তাৰপিছত কাম কৰিব। মোৰ ফালৰ পৰা মই আপোনালোক কোৱা নাই, শিকাই থকা নাই, জাষ্ট দেখাইহে দিছোঁ ৰাস্তাটো। বাকীৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহকচোন স্বাস্থ্যৰ বিষয়ে। স্বাস্থ্য ভাল থাকিলেহে আমাৰ মনবোৰ ভাল থাকে, নহয় জানো? দিনটো ভালধৰণে পাৰ হয়। তাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি সম্পূৰ্ণ বিশ্লেষণ আমি ইতিমধ্যে আপোনাৰ ৰাশিটো আমি বিশ্লেষণ কৰিছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। আমাৰ ইউটিউব চেনেল আছে, আপুনি তাতে গৈ ভিজিট কৰিব পাৰে। আপোনাৰ ৰাশি অনুযায়ী প্ৰেম বিবাহ কেতিয়া হ'ব, লাকি নাম্বাৰ, সকলোবোৰ ইত্যাদি আমি পাত বিস্তাৰভাৱে আমি দাঙি ধৰিছোঁ। তাত গৈ আপোনালোকে চাব পাৰে। আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ 12টা ৰাশিৰ ভিতৰত এটা দি থৈ দিছোঁ, আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব পাৰে। প্ৰিয় দৰ্শক, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ডাঙৰ সমস্যা নাথাকে, কিন্তু কিছু মানসিক চাপ আহিব পাৰে।
সেয়েহে নিজৰ মনৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ লাইফ পাৰ্টনাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু সঘনাই নিজৰ মাইণ্ডছেটটো পাৱাৰফুল হ'বলৈ, নিজৰ স্বাস্থ্য পাৱাৰফুল হ'বলৈ য়োগা কৰক, এক্সাৰচাইজ কৰক। অক্টোবৰ মাহত ঘৰুৱা পৰিৱেশত অলপ বিৰক্ত ভাৱ হ'ব পাৰে, কিন্তু বৰ্তমান সময়ছোৱাত যাৰ ফলত বৃহস্পতি বুদ্ধি স্থানত আছে, তাৰ পাছতো কিন্তু আপোনাৰ লোকৰ স্বাস্থ্যৰ ফালৰ পৰা অলপ এলেহুৱা ভাৱ আহিব পাৰে। মাহটোৰ প্ৰথম সপ্তাহত স্বাস্থ্য ভালে থাকিব। বৃহস্পতি গ্ৰহটো স্বাস্থ্যৰ কাৰণে ইমান এটা ভাল নহ'ব। লিভাৰ, ডায়েবেটিছ, চুগাৰ এইবোৰ বেমাৰৰ পৰা দূৰত থাকিবলৈ আপুনি য়োগা কৰক, এক্সাৰচাইজ কৰক। বাকীৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে, ইমান এটা সমস্যা নাহে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহকচোন আপোনালোকৰ শুভ দিন। শুভ দিন হৈছে আপোনালোকৰ 6 অক্টোবৰ, 14 অক্টোবৰ, 15 অক্টোবৰ। শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা হৈছে 4 আৰু 8। চাকৰি আৰু কৰ্ম জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে চাকৰিৰ ক্ষেত্ৰত পদ উন্নতি হ'ব। নতুন চাকৰি সন্ধান থকাৰো কিছু পৰিঘটনা পাব পাৰে মাহটোৰ দ্বিতীয় সপ্তাহৰ পাছত। কৰ্মস্থানত আপুনি সাহস হৈ হাই এনাৰ্জি দি কাৰণে আপুনি কৰ্মক্ষেত্ৰতে আগবাঢ়িবলৈ পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত জানো আহকচোন। ব্যৱসায়ৰ নতুন সুযোগ আহিব, নতুন পাৰ্টনাৰশ্বিপৰ কৰাৰ সুযোগ আহিব। নিজৰ বন্ধুৰ লগত যদি আপুনি পাৰ্টনাৰশ্বিপ কৰি ব্যৱসায় কৰি আছে, তেনেহ'লে নিজৰ বন্ধুজন বিশ্বাসী হ'ব লাগিব। বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ। পইচাৰ লগত ধনৰ লাভ হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। পইচাৰ ধন একেটাই হয়। পইচাৰ যিমানখিনি আপোনাৰ আয় হ'ব, সিমানখিনি আপোনাৰ ব্যয় হোৱাৰো চান্স দেখা পোৱা যাব পাৰে। বিনিয়োগ কৰাৰ আগতে, যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ আগতে আপোনালোকে চালি জাৰি চাই ল'ব, মাৰ্কেটখন আগতে চালি জাৰি চাই ল'ব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ'লে অৰ্থনৈতিক দিশত মানসিক চাপ পৰিব পাৰে। প্ৰেম লাভ ৰিলেশ্যনশ্বিপত বুজাবুজি থকাটো অত্যন্ত জৰুৰী। পৰিয়ালত সুখ শান্তি বজাই ৰাখিবলৈ নিজৰ দেউতাৰ লগত মনৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ নিশ্চয় চেষ্টা কৰিব। কুম্ভ ৰাশিৰ বাবে 2025 চনৰ অক্টোবৰ মাহত সম্পূৰ্ণৰূপে গ্ৰহ নক্ষত্ৰৰ বিশেষ সলনি হ'বলৈ গৈ আছে। নতুন দিশত প্ৰদান কৰিব, কিছুমান অকলশৰীয়া অনুভৱ হ'ব পাৰে। বৃহস্পতিৰ কৃপা কিন্তু আপোনাৰ ভাগ্য উজ্বলি উঠিব। প্ৰিয় দৰ্শক, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ ৰাশিফল অথবা ভাগ্যফল। প্ৰেম, কৰ্ম, ব্যৱসায় সকলো ক্ষেত্ৰতে উন্নতি হ'ব পাৰিব। কেৱল আপোনাৰ মনৰ মাজত বিশ্বাস ৰাখি আমি সকলোবোৰ কাম কৰিব লাগিব, নহয় জানো? প্ৰিয় দৰ্শক, তেনেহ'লে আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে 10জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। অক্টোবৰ মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'